নমস্কাৰ, মই পাৰ্থই মোৰ চেনেলৰ অন্য টি ভিলৈ স্বাগত জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই মাৰুতি চুজুকিৰ ছুপাৰ কেৰি 2020 লাষ্ট মডেল। আৰু গাড়ীখন কিন্তু মজা হৈ আছে। আৰু বলক তেতিয়াহ'লে এখন গাড়ী পেট্ৰল ভাৰ্চন হয় আৰু দাম কিমান কি কৈ আছে আপোনালোকক মই গোটেইখিনি ডিটেইলছ দি আছোঁ। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইখনে গাড়ী, এইখন আপোনাৰ পেট্ৰলৰ হয়, 2020 লাষ্ট মডেল হয়। আৰু ইয়াৰ 4টা টায়াৰ আপোনাৰ নতুন, আপোনাৰ 90% টায়াৰ আছে 4টাই। আৰু গাড়ীখনৰ প্লেন চিট মাৰি থোৱা আছে, বডি বনাই থোৱা আছে। আপোনালোকে ল'লে এখন একো কাম কৰিব নালাগে, লৈ গৈ তেল ভৰাই চলাব লাগে, বছ সিমানেই। আৰু ইয়াৰ অলপ মডিফাই কৰি থোৱা আছে, আগফালে বাম্পাৰ লগাই থোৱা আছে গাড়ীখনত। আৰু আপোনাৰ গাড়ীখনৰ ৰানিঙো বৰ বেছি নাই হোৱা। এইখন গাড়ী আপোনালোকে লৈ যাব পাৰে। আৰু আপোনালোকে ছুপাৰ কেৰি বিচাৰি থাকে, এইখন আপোনালোকৰ মাজলৈ আজি লৈ আহিলোঁ মই ছুপাৰ কেৰি। ইয়াৰ দামটো কৈছে মালিকে 3 লাখ টকা। কাগজপত্ৰ চব পেপাৰ আপ টু ডেট কৰি পেলাই আপোনালোকক ট্ৰেন্সফাৰলৈকে কৰি দিয়া হ'ব 3 লাখ টকাত। আৰু এইখন গাড়ীও নিব পাৰে। গাড়ীখন বাৰু মই চলাই চালোঁ, গাড়ীখন বাৰু ঠিকে আছে, আপোনাৰ কাম কৰিবলগীয়া একো নাই। গাড়ীখন আপোনাৰ ৰানিংটো দেখুৱাই দিছোঁ। ৰানিংটো আপোনাৰ 58 হৈছে, 58,000 হৈছে। আৰু কমাৰ্চিয়েল গাড়ীটো ৰানিং থাকেই আৰু আপোনালোকে গম পায়। আৰু মই কেমেৰাটো ইমান ভালকৈ কৰিব নোৱাৰিলোঁ, ৰ'দ দি আছিলে, সেইটো কাৰণে আপোনালোকৰ দুখিত। তলত মেট লগাই থোৱা আছে গাড়ীখনৰ। আৰু ৰানিংটো 58 চাই লওক। আৰু এইখন গাড়ী আপোনালোকে ল'ব পাৰে, মই কণ্টেক্ট নাম্বাৰটো দি দিম মোৰ, আপোনালোকে মোক যোগাযোগ কৰিলে হ'ব। আৰু ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিয়ক। আৰু এই গাড়ীখন আপোনালোকে যদি আপোনাক কাৰোবাক দৰকাৰ হৈছে মোক কণ্টেক্ট কৰক। 2 এদিনৰ ভিতৰতে এখন চেল কৰা হ'ব, মানে ইমাৰ্জেঞ্চি চেল কৰিব লাগে এখন।